নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমি আহি আছোঁ বন দুৰ্গা মন্দিৰলৈ। বন দুৰ্গা মন্দিৰটো আপোনালোকে আহিব পাৰিব। জখলাবন্ধাত আহিলে হ'ল। জখলাবন্ধাত আহি আপোনালোকে অলপ ভিতৰত সোমাব লাগিব, প্ৰায় 10 কিলোমিটাৰমান, আৰু সম্পূৰ্ণ পাহাৰীয়া জেগা। গোটেইটো এলেকাটো আমি এতিয়া পাহাৰৰ ওপৰত উঠি আছোঁ। চ' এই জেগাটোকো কয় চিকুনি চাহ বাগিচা বুলি কয়, আৰু চিকুনি বুলি কয়ও আৰু এই জেগাটো। সেইটো কাৰণে ইয়াক চিকুনি মন্দিৰ বুলি কিছুমানে কয়, কিন্তু আচলতে ই বন দুৰ্গা মন্দিৰ। আজি আপোনালোকক দেখাম, মোৰ লগৰটোৰ সৈতে আহি আছোঁ। চ' কিপ ৱাচিং। জেগাবোৰ চাওক, কিমান ধুনীয়া পৰিৱেশ। ৱাও, পঢ়া ৰাস্তাৰে আহি আছোঁ। এয়া পাহাৰ, এয়া আমি পাহাৰৰ ওচৰত পাই গ'লোহি। এটা কথা মন কৰিব, পাহাৰৰ যিমান ওচৰ পাওঁ কিন্তু দূৰো সিমানেই হয়। ওচৰ লাগে কিন্তু দূৰ থাকে। That's a wonderful fact. চাৰিওফালে বাগান, আৰু এইটো ৰাস্তা, নেক্সট এইটো পাহাৰ। Keep watching viewers. Keep watching viewers. We are আমি পাই গ'লোহি। এইটো এনেকৈ গেট এখন আছে, আৰু সেইটো এয়া, আৰু ইয়াতে আমাৰ অকণমানি কেইজনমানে খেলি আছে ন। হাঁহ এটা দি দিয়া। এনেধৰণে তলত নামিব লাগিব। আৰু ওপৰত উঠিব লাগে। পাহাৰৰ মাজত অৱস্থিত এই মন্দিৰটো বন দুৰ্গা মন্দিৰ বুলি কয়, আৰু চিকুনি মন্দিৰ বুলিও কিছুমানে ক'ব বিচাৰে। জেগাটোকো যিহেতু ঠাইটোকো চিকুনি বুলি জনা যায়। এয়া পাহাৰৰ মাজত আমি আহি আছোঁ। এক সুন্দৰ পৰিৱেশ। কিপ ৱাচিং, জাষ্ট কিপ ৱাচিং। আৰু বহুতখিনি চাবলৈ আছে। এয়া মন্দিৰটো আপোনালোকক দেখাইছোঁ। চাৰিওফালে পাহাৰ, আৰু ইয়াতে মন্দিৰটো অৱস্থিত। এয়া মন্দিৰটোৰ নাম লিখা আছে, চিকনি শিলসুং শিৱ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। বোলে পিন্ধি যাওঁ। কি ধুনীয়া এটা পৰিৱেশ চাওকচোন, ইমান এটা ধুনীয়া পৰিৱেশ। ৱাও, ইয়াত আহি সঁচাই ভাল লাগিলে। বন্ধুসকল, এয়া বন্ধুসকল, এক ধুনীয়া পৰিৱেশৰ মাজত আমি আহি আছোঁ। আপোনালোকে দেখা পাইছে, আৰু বহুত ওখ হয়। আপোনালোকে যদি প্লেনিং কৰি আছে এটা নতুন মন্দিৰ ভ্ৰমণ কৰিব বিচাৰে, তেন্তে চিকনি শিলসুং দুৰ্গা মন্দিৰলৈ আপোনালোকে আহিব পাৰে। বহুত ওখ হয়, চাওক কিমান ওখত আমি উঠি আছোঁ। এক ধুনীয়া পৰিৱেশ। চ' চাই থাকক, আৰু মই আপোনালোকক দেখাই আছোঁ। গতিকে চাই থাককচোন। এক বহুতো ওখত আছে। পাহাৰৰ ওপৰত উঠি আহি আছোঁ। ভাগৰ লাগি যায়, কিন্তু জেগাটো ভাল, আৰু আপোনালোকৰ কাৰণে এখন কষ্ট কৰিব পাৰিম। চাওক, এক ধুনীয়া পৰিৱেশ। এয়া কিমান সুন্দৰ এক পৰিৱেশ। ৱাও,
এয়া চাওক চাওক মই ওপৰৰ পৰা আপোনালোকক ভিউটো দিব বিচাৰিছোঁ চাওক কিমান এক সুন্দৰ পৰিৱেশ বিৰাজ কৰি আছে ইয়াতে সঁচাই মন্দিৰটোৰ কথা ক'বই লাগিব এক বহুত ধুনীয়া জেগাত আছে এইটো মূল মন্দিৰটো এই শিলটোৱে হয় আপোনালোকৰ মূল মন্দিৰটো লোকবিশ্বাস আছে যে হনুমানে যেতিয়া পাহাৰ দাঙি নিছিলে তেতিয়া তাৰে শিলৰ টুকুৰা এটা ইয়াত পৰিছিলে আৰু সেইটোৱে হ'ল হৰম হয় চৰি তেওঁৰ ভৰিৰ খোজটো পৰিছিলে হৰমৰ খোজটো এই শিলটোতে পৰিছিল ন চ' এইটোৱে সেই শিলটো চাওকচোন আমি কিমান তলৰ পৰা আহিছোঁ সেই তাৰ পৰা আৰু দূৰ আছিলে বহুত ওখত উঠিছোঁ এয়া আমি মূল মন্দিৰ ভাগলৈ আহিছোঁ এয়া মূল মন্দিৰ ভাগত আমি প্ৰৱেশ কৰিছোঁ শিলটো চাওকচোন কিমান ডাঙৰ শিল এক প্ৰকাণ্ড শিল আপোনালোকক ক'ব নোৱাৰোঁ মানে বহুত ডাঙৰ শিল হয় বন্ধুসকল ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব চ' আপোনালোক সকলোকে পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ আৰু এইজন মোৰ লগৰ ৰাজীৱ দাস আমি ভাল লাগিল আপোনালোক সকলো আহক আমি যিমান দূৰ ওপৰলৈ উঠিছোঁ আৰু দেখিছোঁ ভাগৰ লাগি গৈছে বহুত কষ্টৰে আমি মন্দিৰটো চাবলৈ আহিলোঁ চালোঁ আপোনালোকে দেখিছে সেইখন আমাৰ কেমেৰা দেখুৱাব সেইখন মোবাইলখন তাতে আছে বহুত তলত এই তলত তাৰপৰা আমি উঠিছোঁ ইমান ওপৰলৈ বহুত ওপৰলৈ উঠিছোঁ আহক আপোনালোকো চাওক নতুন এটা ভিডিঅ'ত লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ